নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কৃষক নেতা অখিল গগৈ এটা বছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে আৰু অহা বছৰ জানুৱাৰী মাহৰ ভিতৰতেই অখিল গগৈ হয়তো মুকলি আকাশৰ তললৈ আহিব। অখিল গগৈৰ বিৰুদ্ধে চলি থকা এটা গোচৰত জামিন পালেই মুকলি আকাশৰ তললৈ অহাৰ অখিলৰ বাবে পথ প্ৰশস্ত হৈ পৰিব। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো। নতুন বছৰত মুকলি আকাশৰ তললৈ আহিব পাৰে কৃষক নেতা অখিল গগৈ। বৰ্তমান সময়ত অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে। এটা বছৰতকৈ অধিক কাল অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে। চানমাৰী থানাত থকা গোচৰৰ শুনানি বৰ্তমান সময়ত চলি আছে, যিটো গোচৰ NIA লৈ হস্তান্তৰ কৰা হৈছিলে। 13/19 গোচৰত যদি অখিল গগৈয়ে জামিন পায় তেতিয়াই মুকলি আকাশৰ তললৈ আহিব কৃষক নেতাগৰাকী। জানুৱাৰী মাহত ভিতৰতে অখিল গগৈয়ে হয়তো জামিন লাভ কৰিব পাৰে। উচ্চ ন্যায়ালয়ত এই বিষয়ত শুনানি চলি আছে আৰু এই শুনানিত যদি অখিল গগৈয়ে জামিন লাভ কৰে জানুৱাৰীৰ 4 নাইবা 5 তাৰিখে আদালতে সমগ্ৰ বিষয়ক লৈ ৰায় প্ৰদান কৰিব আৰু তেতিয়া যদি অখিল গগৈয়ে জামিন পায় মুকলি আকাশৰ তললৈ অহাটো পথ প্ৰশস্ত হৈ পৰিব। অখিল গগৈৰ বিৰুদ্ধে 13টাকৈ গোচৰ আছিল। ইয়াৰে 12টাকৈ গোচৰত ইতিমধ্যেই জামিন লাভ কৰিছে কৃষক নেতাগৰাকীয়ে। আজি অখিল গগৈ অধিবক্তাই টাইমিটাৰ আগত এই কথা জানিবলৈ দিছে। বিগত এটা বছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে কৃষক নেতাগৰাকী। কা আন্দোলনৰ পিছৰে পৰাই তেওঁ কাৰাবন্দী হৈ আছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে থকা যি চানমাৰী থানাৰ 13/19 গোচৰ আছিলে সেই গোচৰৰ শুনানি বৰ্তমান সময়ত চলি আছে আৰু এই শুনানিৰ যি ৰায় প্ৰদান, গুৱাহাটী উচ্চ ন্যায়ালয়ে এই শুনানিৰ ৰায় প্ৰদান কৰিব জানুৱাৰীৰ প্ৰথম সপ্তাহত 4 নাইবা 5 তাৰিখে। আৰু যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীক এই গোচৰত জামিন প্ৰদান কৰে তেতিয়া অখিল গগৈ জানুৱাৰী মাহতেই অহা বছৰতেই মুকলি আকাশৰ তললৈ আহিব। অখিল গগৈ কেতিয়া তেওঁ কাৰামুক্ত হ'ব ইয়াক লৈ যথেষ্ট চৰ্চা চলি আছে, কিন্তু বিগত এটা বছৰতকৈ অধিক কাল তেওঁ কাৰাৰুদ্ধ হৈ আছে আৰু তাৰ বাবেই অধিবক্তাৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইয়াৰ মাজতে চৰ্চা চলিছে যে অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। তাৰ পূৰ্বে অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব পাইছে। আমাৰ লগত কৃষক নেতা অখিল গগৈৰ অধিবক্তাৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক দেখুৱাই লৈছো। এইটো বিভিন্ন খবৰ বিভিন্ন ফেচবুক বা বিভিন্ন মানুহে প্ৰশ্নও কৰি আছে যে অখিল গগৈ 22 তাৰিখে ওলাব, 21 তাৰিখে ওলাব, এই ধৰণৰ খবৰ ওলাই আছে। সেই গোটেই কথাবোৰ আচলতে সঠিক নহয়। আচলতে আমাৰ অখিল গগৈৰ যিটো এপিল আছিল 13/19 যিটো গোচৰ চানমাৰী থানাৰ, সেই গোচৰটোত আমি এপিল কৰিছিলোঁ। যেতিয়া NIA কোৰ্টত ৰিজেক্ট হ'ল, সেই এপিলৰ শুনানি দীৰ্ঘদিন ধৰি সেইটো চলিছিল। সেই এপিলৰ শুনানি যোৱা 18 তাৰিখে শেষ হ'ল আৰু 21 তাৰিখৰ ভিতৰত আমাৰ ৰিটাৰ্ণ ছাবমিশ্যন দিবলৈ কৈছিলে। দুইটা ৰিটাৰ্ণ মানে আমি যেতিয়া নিজেই কৈছিলোঁ যে আমি ৰিটাৰ্ণ ছাবমিশ্যন দিওঁ, যিহেতু ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দিল্লীৰ পৰা চলি আছিলে গোটেই আৰ্গুমেণ্টটো। তেতিয়া 21 তাৰিখে আমি ৰিটাৰ্ণ ছাবমিশ্যন দুইটা পক্ষৰ পৰা দিয়া হ'ল। NIA পক্ষও দিলে, আমিও দিলোঁ। তেখেতলোকে অবজেকশ্যন দিছে, আমি কি কাৰণে বেল পাব লাগে সেই যুক্তিখিনি দাঙি ধৰিছিলোঁ। তাৰ পৰা কোৰ্টে গোটেই বেলটো আচলতে ৰিজাৰ্ভ কৰিছে। অৰ্ডাৰটো কেতিয়া দিব, অৰ্ডাৰটো কেতিয়া দিয়ে কোনো নিশ্চয়তা নাই, ডেটটো দিয়া নাই। আৰু 22 তাৰিখৰ পৰা 4 তাৰিখলৈকে কোৰ্ট বন্ধ, 3 তাৰিখলৈকে বন্ধ, 4 জানুৱাৰীত কোৰ্টখন খুলিব। গতিকে কোৰ্টৰ জাজমেণ্টটো যতদূৰ সম্ভৱ জানুৱাৰী মাহৰ 4-5 তাৰিখে দিয়াৰ সম্ভাৱনা বেছি। কেতিয়াবা ভেকেশ্যন বেঞ্চত হয়তো দিব পাৰে, কিন্তু ভেকেশ্যন বেঞ্চত আচলতে দুজনীয়া বিচাৰপীঠ বহাৰ সম্ভাৱনা নাথাকে। গতিকে যিহেতু দুজনীয়া বিচাৰপীঠত চলিছে, ভেকেশ্যন বেঞ্চত বা এই বন্ধৰ দিনকেইটা দিয়াৰ সম্ভাৱনা খুবেই কম। আমি আশাবাদীহে জানুৱাৰী 4-5 তাৰিখে এইটো অৰ্ডাৰটো পোৱা যাব। ৰায় অৰ্ডাৰ মানে ৰায়, আৰু যিটো অখিল গগৈ শুনানিটো ইতিমধ্যে শেষ হৈ গৈছে দুটা পাৰ্টি। গতিকে এতিয়া কোৰ্টৰ প্ৰক্ৰিয়াটো বাকী আছে যে বিচাৰপীঠখনে ৰায়টো প্ৰদান কৰিব লাগিব। ৰায়টো দিবলৈ হ'লে এতিয়া সেই কোৰ্ট খুলিব লাগিব। কোৰ্ট যিহেতু এইকেইদিন বন্ধ, গতিকে দিয়াৰ সম্ভাৱনা নাই। গতিকে দিয়াৰ সম্ভাৱনাটো আমি 4-5 তাৰিখে আশা কৰিব পাৰোঁ। আৰু জানুৱাৰী ফাৰ্ষ্ট উইকত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা এটা আছে। এইটো এনেকুৱা কথা যে কোৰ্টে কোন পক্ষত বা ৰায় দিয়ে। যদি অখিল গগৈক জামিন প্ৰদান কৰে তেতিয়াহ'লে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। যদি কোৰ্টে বেলটো ৰিজেক্ট কৰে তেতিয়াহ'লে অখিল গগৈ আহিব নোৱাৰিব। কিন্তু কথাটো হ'ল আমাৰ যুক্তি আৰু দুই পক্ষৰ যুক্তি শুনি বা আমি আশাবাদী অখিল গগৈ যে মুকলি আকাশৰ তললৈ আহিব বুলি কথাটো শুনি। যোৱা বছৰৰ যিটো 19 চনৰ যিটো ঘটনা কা বিৰোধী মুভমেণ্ট হৈছিল, তেতিয়াই 12 ডিচেম্বৰ তাৰিখে যোৰহাটৰ অখিল গগৈক এৰেষ্ট কৰিছিল আৰু সেই একে সময়তে চানমাৰী থানাত এটা গোচৰ ৰুজু হৈছিল। আৰু চানমাৰী থানাৰ এটা 13/19 যিটো গোচৰ আছিল, সেই গোচৰটো পৰৱৰ্তী সময়ত ন্যায়াধ দিয়া হৈছিল আৰু এতিয়াও অখিল গগৈ সেই গোচৰটোতে বন্দী হৈ আছে।
যে যোৱা 19 বৰ্ষটোতো জেলত থাকিলেই 2020 বৰ্ষতো তেওঁ গোটেইটো জেলত থাকিব লাগিব আৰু 21তে তেওঁ যদি কোৰ্টে ৰায় প্ৰদান কৰে তেতিয়া ওলাই অহাৰ সম্ভাৱনা এটা আছে গতিকে অখিল গগৈ এতিয়া 365 এবছৰ অতিক্ৰম কৰিলে এতিয়া আৰু হয়তো কেইটামান দিন থাকিব লগা হ'ব পাৰে আৰু অখিল গগৈৰ বিৰুদ্ধে গোটেই প্ৰক্ৰিয়াটোত তেখেতলোকে যেতিয়া 12 ডিচেম্বৰ যোৰহাটত এৰেষ্ট কৰিছিল যোৰহাটত দুটা গোচৰত এৰেষ্ট কৰিল তাৰপিছত গুৱাহাটীত এৰেষ্ট কৰিলে চানমাৰী থানাত তাৰপিছত ক্ৰাইম ব্ৰাঞ্চত এৰেষ্ট হ'ল তাৰপিছত লৈ যোৱা হ'ল শিৱসাগৰ থানালৈ শিৱসাগৰ ডিষ্ট্ৰিক্টত দুটা গোচৰত এৰেষ্ট কৰিলে তাৰপিছত চাবুৱালৈ নিয়া হ'ল চাবুৱা থানাৰ 5টা গোচৰত এৰেষ্ট কৰা হ'ল তাৰ পৰা এটা গোচৰ ডিব্ৰুগড় থানাত এনেকৈ অখিল গগৈৰ বিৰুদ্ধে 13টা গোচৰ আছিল আৰু 13টাৰে দুটা এনআইএক দিয়া হৈছিল এটা চাবুৱা থানাৰ গোচৰ এটা চানমাৰী থানাৰ গোচৰ চাবুৱা থানাৰ যিটো এনআইএ গোচৰ আছিল সেই গোচৰটোত অখিল গগৈ ইতিমধ্যে জামিন পালে আৰু বাকী কিন্তু যিটো চানমাৰী থানাৰ গোচৰ আছে সেই গোচৰটো এনআইএ যি কোৰ্টখন আদালতে সেই গোচৰটো বেইল ৰিজেক্ট কৰাৰ কাৰণে আমি এই উচ্চ ন্যায়ালয়ত এপিল কৰিব লগা হ'ল গতিকে অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ প্ৰক্ৰিয়াটো তেখেতলোকে 13টা গোচৰ লগাইছিলে আৰু এই 13টা গোচৰ বাকী গোটেইকেইটা গোচৰত অখিল গগৈ জামিন পালে মাত্ৰ চানমাৰী থানাৰ যিটো নিয়াৰ গোচৰ আছিলে সেই গোচৰটোত তেখেতে এতিয়ালৈকে জামিন পোৱা নাই গতিকে এই গোচৰটোৰ পৰা যদি অখিল গগৈ মুক্ত হয় তেতিয়াহ'লে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব পাৰিব কিন্তু ইয়াৰ লগে লগে আৰু কেইটামান কথা আছে অখিল গগৈ যিটো চানমাৰী থানাৰ গোচৰ আছিল চাবুৱা থানাৰ যিটো গোচৰ আছিল সেইটো নিয়াদ দিছিল নিয়াৰ যিটো জামিন পালে অখিল গগৈ সেই জামিন কেঞ্চেলেশ্যনৰ কাৰণে এনআইএ পক্ষৰ হৈ অখিল গগৈৰ বিৰুদ্ধে আকৌ এপিল কৰিছে জামিন কেঞ্চেলেশ্যনৰ সেইটো হিয়াৰিং মহামান্য উচ্চ ন্যায়ালয়ত চলি আছে গতিকে সেই গোচৰটো কি ৰায় প্ৰদান কৰে ৰায় হেৰু হৈছে আৰ্গুমেণ্টটো শেষ হোৱা নাই গতিকে সেইটো অকণমান দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ উপৰি অখিল গগৈ আৰু এটা গোচৰ চলি আছিল যিটো ন্যায় যিহেতু 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব নোৱাৰিছিলে তেতিয়া এনআইএত আকৌ সেই 13/19 গোচৰ এই যিটো গোচৰ তেতিয়া সোমাই আছে অখিল গগৈ জেলত সেই গোচৰটোত এবাৰ অখিল গগৈ জামিন পাইছিল সেই গোচৰটো ডিফল্ট বেল হিচাপে পাইছিল সেই গোচৰটো এতিয়া এখন ফুল বেঞ্চত সেই গোচৰটো বিচাৰ চলি আছে সেই পৰৱৰ্তী সময়তো হাইকোৰ্টত ষ্টে কৰি দিয়া হৈছিল সেই আৰ্গুমেণ্টটো চলি আছে সেইটো আকৌ 18 জানুৱাৰী তাৰিখে সেইটো দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী শুনানিৰ কাৰণে গতিকে সেই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব গতিকে অখিল গগৈৰ বিৰুদ্ধে চলি থকা এইকেইটাই এতিয়া গোচৰ চলি আছে কিন্তু তাৰ মূল কথাটো হ'ল যে এই যিটো গোচৰ 13/19 গোচৰটোত সেই গোচৰটোত যদি অখিল গগৈ ওলাই আহে তেতিয়াহ'লে অখিল গগৈ যদি জামিন পায় তেতিয়াহ'লে ওলাই আহিব পাৰিব যিহেতু বিষয়টো জামিন আৰু পাৰ্চনেল লিবাৰ্টি কথাটো আছে গতিকে কোৰ্টে হয়তো আমি আশা ৰাখিছোঁ যে বহুত তাতকৈ দীঘল নকৰিব হয়তো যেহেতু এইটো আকৌ এপিলত এটা কথাও আছিল যে 90 দিনৰ ভিতৰতে আচলতে গোটেই প্ৰক্ৰিয়াটো শুনানি প্ৰক্ৰিয়াটো শেষ কৰিব লাগে গতিকে ইতিমধ্যে কেছটো এডমিট হোৱাৰ 90 দিন অতিক্ৰমেই কৰিছে গতিকে জানুৱাৰী প্ৰথম অৱস্থাতে দিব বুলি আমি আশা ৰাখিছোঁ ৰায়টো এইটো বিভিন্ন খবৰ বিভিন্ন ফেচবুক বা বিভিন্ন মানুহে প্ৰশ্নও কৰি আছে যে অখিল গগৈ 22 তাৰিখে ওলাব 21 তাৰিখে ওলাব এই ধৰণৰ খবৰ ওলাই আছে সেই গোটেই কথাবোৰ আচলতে সঠিক নহয় আচলতে আমাৰ অখিল গগৈৰ যিটো এপিল আছিল 13/19 যিটো গোচৰ চানমাৰী থানাৰ সেই গোচৰটোত আমি এপিল কৰিছিলোঁ যেতিয়া এনআইএ কোৰ্টত ৰিজেক্ট হ'ল সেই এপিলৰ শুনানি দীৰ্ঘদিন ধৰি সেইটো চলিছিল সেই এপিলৰ শুনানি যোৱা 18 তাৰিখে শেষ হ'ল আৰু 21 তাৰিখৰ ভিতৰত আমাৰ ৰিটাৰ্ণ ছাবমিশ্যন দিবলৈ কৈছিলে দুইটা ৰিটাৰ্ণ মানে আমি যেতিয়া নিজেই কৈছিলোঁ যে আমি ৰিটাৰ্ণ ছাবমিশ্যনৰ যিহেতু ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দিল্লীৰ পৰা চলি আছিলে গোটেই আৰ্গুমেণ্টটো তেতিয়া 21 তাৰিখে আমি ৰিটাৰ্ণ ছাবমিশ্যন দুইটা পক্ষৰ পৰা দিয়া হ'ল এনআইএ পক্ষও দিলে আমিও দিলোঁ তেখেতলোকে অবজেকশ্যন দিছে আমি কি কাৰণে বেল পাব লাগে সেই যুক্তিখিনি দাঙি ধৰিছিলোঁ তাৰ পৰা কোৰ্টে গোটেই বেলটো আচলতে ৰিজাৰ্ভ কৰিছে অৰ্ডাৰটো কেতিয়া দিব অৰ্ডাৰটো কেতিয়া দিয়ে কোনো নিশ্চয়তা নাই ডেটটো দিয়া নাই আৰু 22 তাৰিখৰ পৰা 4 তাৰিখলৈকে কোৰ্ট বন্ধ 3 তাৰিখলৈকে বন্ধ 4 জানুৱাৰীত কোৰ্টখন খুলিব গতিকে কোৰ্টৰ জাজমেণ্টটো যতদূৰ সম্ভৱ জানুৱাৰী মাহৰ 4-5 তাৰিখে দিয়াৰ সম্ভাৱনা বেছি কেতিয়াবা ভেকেশ্যন বেঞ্চত হয়তো দিব পাৰে কিন্তু ভেকেশ্যন বেঞ্চত আচলতে দুজনীয়া বিচাৰপীঠ বহাৰ সম্ভাৱনা নাথাকে গতিকে যিহেতু দুজনীয়া বিচাৰপীঠত চলিছে ভেকেশ্যন বেঞ্চত বা এই বন্ধৰ দিনকেইটা দিয়াৰ সম্ভাৱনা খুবেই কম আমি আশাবাদীহে জানুৱাৰী 4-5 তাৰিখে এইটো অৰ্ডাৰটো পোৱা যাব ৰায় অৰ্ডাৰ মানে ৰায় আৰু যিটো অখিল গগৈ শুনানিটো ইতিমধ্যে শেষ হৈ গৈছে দুটা পাৰ্টি গতিকে এতিয়া কোৰ্টৰ প্ৰক্ৰিয়াটো বাকী আছে যে বিচাৰপীঠখনে ৰায়টো প্ৰদান কৰিব লাগিব ৰায়টো দিবলৈ হ'লে এতিয়া সেই কোৰ্ট খুলিব লাগিব কোৰ্ট যিহেতু এইকেইদিন বন্ধ গতিকে দিয়াৰ সম্ভাৱনা নাই গতিকে দিয়াৰ সম্ভাৱনাটো আমি 4-5 তাৰিখে আশা কৰিব পাৰোঁ আৰু মানে জানুৱাৰী ফাৰ্ষ্ট উইকত অখিল গগৈ
মুকলিয়া কাষৰ তললৈ অহাৰ সম্ভাৱনা এটা আছে। এইটো এনেকুৱা কথা যে কোৰ্টে কোন পক্ষত বা ৰায় দিয়ে। যদি অখিল গগৈক জামিন প্ৰদান কৰে তেতিয়াহ'লে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। যদি কোৰ্টে বেলটো ৰিজেক্ট কৰে তেতিয়াহ'লে অখিল গগৈ আহিব নোৱাৰিব। কিন্তু কথাটো হ'ল আমাৰ যুক্তি আৰু দুই পক্ষৰ যুক্তি শুনি বা আমি আশাবাদী অখিল গগৈ যে মুকলি আকাশৰ তললৈ আহিব বুলি কথাটো হ'ল। যোৱা বছৰৰ যিটো 19 চনৰ যিটো ঘটনা হৈছিল, কা বিৰোধী মুভমেণ্ট হৈছিল, তেতিয়াই 12 ডিচেম্বৰ তাৰিখে যোৰহাটৰ অখিল গগৈক এৰেষ্ট কৰিছিল আৰু সেই একে সময়তে চানমাৰি থানাত এটা গোচৰ ৰুজু হৈছিল। আৰু চানমাৰি থানাৰ এটা 13/19 যিটো গোচৰ আছিল, সেই গোচৰটো পৰৱৰ্তী সময়ত ন্যায়াধ দিয়া হৈছিল। আৰু এতিয়াও অখিল গগৈ সেই গোচৰটোতে বন্দী হৈ আছে যে যোৱা 19 বৰ্ষটোতো জেলত থাকিলেই, 2020 বৰ্ষতো তেওঁ গোটেইটো জেলত থাকিব লাগিব আৰু 21তহে তেওঁ যদি কোৰ্টে ৰায় প্ৰদান কৰে তেতিয়া ওলাই অহাৰ সম্ভাৱনা এটা আছে। গতিকে অখিল গগৈ এতিয়া 365 দিন, এবছৰ অতিক্ৰম কৰিলে এতিয়া, আৰু হয়তো কেইটামান দিন থাকিব লগা হ'ব পাৰে। আৰু অখিল গগৈৰ বিৰুদ্ধে গোটেই প্ৰক্ৰিয়াটোত তেখেতলোকে যেতিয়া 12 ডিচেম্বৰ যোৰহাটত এৰেষ্ট কৰিছিল, যোৰহাটত 2টা গোচৰত এৰেষ্ট কৰিল, তাৰপিছত গুৱাহাটীত এৰেষ্ট কৰিলে চানমাৰি থানাত, তাৰপিছত ক্ৰাইম ব্ৰাঞ্চত এৰেষ্ট হ'ল, তাৰপিছত লৈ যোৱা হ'ল শিৱসাগৰ থানালৈ, শিৱসাগৰ ডিষ্ট্ৰিক্টত 2টা গোচৰত এৰেষ্ট কৰিলে, তাৰপিছত চাবুৱালৈ নিয়া হ'ল, চাবুৱা থানাত 5টা গোচৰত এৰেষ্ট কৰা হ'ল, তাৰপৰা এটা গোচৰ ডিব্ৰুগড় থানাত, এনেকৈ অখিল গগৈৰ বিৰুদ্ধে 13টা গোচৰ আছিল আৰু 13টাৰে 2টা NIA দিয়া হৈছিল, এটা চাবুৱা থানাৰ গোচৰ, এটা চানমাৰি থানাৰ গোচৰ। চাবুৱা থানাৰ যিটো NIA গোচৰ আছিল সেই গোচৰটোত অখিল গগৈ ইতিমধ্যে জামিন পালে আৰু বাকী কিন্তু যিটো চানমাৰি থানাৰ গোচৰ আছে সেই গোচৰটো NIA কোৰ্টখন আদালতে সেই গোচৰটো বেল ৰিজেক্ট কৰাৰ কাৰণে আমি এই উচ্চ ন্যায়ালয়ত এপিল কৰিব লগা হ'ল। গতিকে অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ প্ৰক্ৰিয়াটো তেখেতলোকে 13টা গোচৰ লগাইছিলে আৰু এই 13টা গোচৰ বাকী গোটেইকেইটা গোচৰত অখিল গগৈ জামিন পালে। মাত্ৰ চানমাৰি থানাৰ যিটো নিয়াৰ গোচৰ আছিলে সেই গোচৰটোত তেখেতে এতিয়ালৈকে জামিন পোৱা নাই। গতিকে এই গোচৰটোৰ পৰা যদি অখিল গগৈ মুক্ত হয় তেতিয়াহ'লে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব পাৰিব। কিন্তু ইয়াৰ লগে লগে আৰু কেইটামান কথা আছে। অখিল গগৈ যিটো চানমাৰি থানাৰ গোচৰ আছিল, চাবুৱা থানাৰ যিটো গোচৰ আছিল সেইটো ন্যায়াধ দিছিল, ন্যায়াধ যিটো জামিন পালে অখিল গগৈ, সেই জামিন কেঞ্চেলেশ্যনৰ কাৰণে NIA পক্ষৰ হৈ অখিল গগৈৰ বিৰুদ্ধে আকৌ এপিল কৰিছে। জামিন কেঞ্চেলেশ্যনৰ সেইটো হিয়াৰিং মহামান্য উচ্চ ন্যায়ালয়ত চলি আছে। গতিকে সেই গোচৰটো কি ৰায় প্ৰদান কৰে, সেইটো পইচা আৰ্গুমেণ্টটো শেষ হোৱা নাই, গতিকে সেইটো অকণমান দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ উপৰি অখিল গগৈ আৰু এটা গোচৰ চলি আছিল, যিটো ন্যায় যিহেতু 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব নোৱাৰিছিলে, তেতিয়া NIAত আকৌ সেই 13/19 গোচৰ, এই যিটো গোচৰ তেতিয়া সোমাই আছে অখিল গগৈ জেলত, সেই গোচৰটোত এবাৰ অখিল গগৈ জামিন পাইছিল। সেই গোচৰটো ডিফল্ট বেল হিচাপে পাইছিল। সেই গোচৰটো এতিয়া এখন ফুল বেঞ্চত সেই গোচৰটো বিচাৰ চলি আছে। সেই পৰৱৰ্তী সময়তো হাইকোৰ্টত ষ্টে কৰি দিয়া হৈছিল। সেই আৰ্গুমেণ্টটো চলি আছে। সেইটো আকৌ 18 জানুৱাৰী তাৰিখে সেইটো দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী শুনানিৰ কাৰণে। গতিকে সেই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। গতিকে অখিল গগৈৰ বিৰুদ্ধে চলি থকা এইকেইটাই এতিয়া গোচৰ চলি আছে। কিন্তু তাৰ মূল কথাটো হ'ল যে এই যিটো গোচৰ 13/19 গোচৰটোত, সেই গোচৰটোত যদি অখিল গগৈ ওলাই আহে তেতিয়াহ'লে অখিল গগৈ যদি জামিন পায় তেতিয়াহ'লে ওলাই আহিব পাৰিব। যিহেতু বিষয়টো জামিন আৰু পাৰ্চনেল লিবাৰ্টি কথাটো আছে, গতিকে কোৰ্টে হয়তো আমি আশা ৰাখিছোঁ যে বহুত তাতকৈ দীঘল নকৰিব হয়তো, যিহেতু এইটো আকৌ এপিলত এটা কথাও আছিল যে 90 দিনৰ ভিতৰতে আচলতে গোটেই প্ৰক্ৰিয়াটো, শুনানি প্ৰক্ৰিয়াটো শেষ কৰিব লাগে। গতিকে ইতিমধ্যে কেছটো এডমিট হোৱাৰ 90 দিন অতিক্ৰমেই কৰিছে। গতিকে জানুৱাৰী প্ৰথম অৱস্থাতে দিব বুলি আমি আশা ৰাখিছোঁ ৰায়টো। এইটো বিভিন্ন